অসমৰ ভদ্ৰতা সৌম্যতা আৰু সভ্যতাৰ ৰাজনীতিৰ এয়াই চাগে শেষ নহয় যেন জুবিন দাই কোৱা পাপৰৰ নিচিনা দেখিবলৈ খাদ্য আচলতে শব্দ মন্ত্ৰী এমএলএ বোৰৰ মাজত কোনোবা বেলেগ এগৰাকী আহিছে তুমি বিজেপিৰ ট্ৰোল আৰ্মি আৰু সেই আৰ্মিৰ চিফ ট্ৰোল অফিচাৰলেও অলপো ভয় খোৱা নাই ইনফ্যাক্ট মোৰ ধাৰণা হৈছে যে ভয় অলপ তেওঁলোকৰহে লাগিছে নেকি কথা কোৱা মাইকী মানুহ হলে সমাজে এনেও ভয় খায় তাতে তুমি অসমীয়া আৰু ইংৰাজী দুইটাই ভালকে ক'ব জানা there cannot be a bigger example of their stupidity that is the level of discourse of Assamese politics তেনেকুৱা পলিটিক্সত ভৰি দিছা মোৰ নিচিনা মিলেনিয়ালে ইচ্ছা কৰিও কৰিব নোৱাৰা এটা কাম কৰিছা কলিজা মানিছো I just have a request. অসমৰ লাখ লাখ ছোৱালী আৰু মহিলা সমূহে বৰ্তমান তোমালৈ চাই আছে সকলোকে দেখাই দিয়া যে সমাজৰ অভদ্ৰ লেতেৰা গুণ্ডা এলিমেন্টক সাহস সত্য আৰু শক্তিৰে কেনেকৈ ডিল কৰিব লাগে মৰমৰ কুংকি মই মেডুসা মই মাজে সময়ে সোশ্যাল মিডিয়াত স্যাটায়াৰ মানে ব্যংগৰ মাধ্যমেৰে পলিটিক্যাল কমেন্টাৰী কৰো সেইবাবে ৰাজনীতিৰ ষ্টেজত কোট কি নতুন চলিছে সোৱাটো মোৰ কাৰণে as you could say is an occupational hazard and I must say বৰ্তমান অসমৰ ৰাজনীতিৰ you are a breath of fresh air তুমি বয়সত সৰু বা ৰাজনীতিক এক্সপেৰিয়েন্স তোমাৰ নাই বুলি কৈ মই তোমাক ইনফ্যান্টালাইজ নকৰো You are a grown woman and I am 100% sure যে ৰাজনীতিত নামা তোমাৰ নিৰ্ণয়টো তুমি নিজৰ জ্ঞান বিবেক আৰু দেশৰ কাৰণে কিবা কৰিব খোজা এক প্ৰবল ইচ্ছাৰে লৈছা I am 100% sure তোমাৰ ক্যাম্পেইন দেখি মোৰ মনত as a millennial as a woman and as an অসমীয়া এটা আশা জাগিছে যেন অসমৰ ভদ্ৰতা সৌম্যতা আৰু সভ্যতাৰ ৰাজনীতিৰ এয়াই চাগে শেষ নহয় যেন জুবিন দাই কোৱা পাপৰৰ নিচিনা দেখিবলৈ খাদ্য আচলতে শব্দ মন্ত্ৰী এমএলএ বোৰৰ মাজত কোনোবা বেলেগ এগৰাকী আহিছে তুমি বিজেপিৰ ট্ৰোল আৰ্মি আৰু সেই আৰ্মিৰ চিফ ট্ৰোল অফিচাৰলেও অলপো ভয় খোৱা নাই ইনফ্যাক্ট মোৰ ধাৰণা হৈছে যে ভয় অলপ তেওঁলোকৰহে লাগিছে নেকি কথা কোৱা মাইকী মানুহ হলে সমাজে এনেও ভয় খায় তাতে তুমি অসমীয়া আৰু ইংৰাজী দুইটাই ভালকে ক'ব জানা Imagine they wanted you to be ashamed of your education embarrassed by your heritage there cannot be a bigger example of their stupidity that is the level of discourse of Assamese politics তেনেকুৱা পলিটিক্সত ভৰি দিছা মোৰ নিচিনা মিলেনিয়ালে ইচ্ছা কৰিও কৰিব নোৱাৰা এটা কাম কৰিছা কলিজা মানিছো মই দিবলৈ তোমালৈ কোনো এডভাইস নাই দিয়াৰ অথৰিটিও নাই I just have a request অসমৰ লাখ লাখ ছোৱালী আৰু মহিলা সমূহে বৰ্তমান তোমালৈ চাই আছে সকলোকে দেখাই দিয়া যে সমাজৰ অভদ্ৰ লেতেৰা গুণ্ডা এলিমেন্টক সাহস সত্য আৰু শক্তিৰে কেনেকৈ ডিল কৰিব লাগে আগবাঢ়ি যোৱা লগ পাম